হেল্ল' গাইজ, পুৱা উঠি ৰ'দটো দেখি একেবাৰে মনটো ভাল লাগি গ'ল। ৰ'দটো আজি যথেষ্ট চোকা। ৰ'দত কাম কৰিবলৈ ঠাণ্ডা দিনত ভাল লাগে। আৰু ফুলবোৰ দেখিছেনে ইমান ধুনীয়াকৈ কলিয়াইছে। মই সোনকালে ব্ৰাছ চাছ কৰি পেলাই ভাবিলোঁ ফুলৰ গুৰিবোৰ আজি চাফা কৰি দিওঁ সময় পাওঁতেই। আৰু এয়া দেখিছেনে ৰ'দত একেবাৰে পাত চাত সকলো মৰি গৈছে। মই ফুলৰ পাতবোৰ ছিঙি পেলাই অলপ ছাঁহলৈ দি দিলোঁ। ফুলবোৰ এইকেইদিন একেবাৰে লাগিবলৈ সময়ে পোৱা নাই। বিহু, নতুন বছৰ এইবোৰ বুলি খানা খাই থাকোঁতেই গৈছে। আজি সময় পাই এইবোৰকে কৰিলোঁ আৰু কেতিয়ানো 9টা বাজিলে গমেই নাপালোঁ। কুঁহিও উঠি নিজে ব্ৰাছ কৰিবলৈ ল'লে। আৰু দেখিছেনে কালি চেণ্ডেল এযোৰ কিনি দিছিলোঁ, সেইযোৰ আজিলৈকে এৰাই নাই। আৰু তাই উঠিয়ে এয়া গাড়ীখন লৈ খেল ধেমালিত লাগি গ'ল। ময়ো ভাবিলোঁ তাই খেলি থাকোঁতেই সোনকালে কাপোৰ কানিকেইটা ধুই মেলি লওঁ। নহ'লে তাইৰ পৰা কোনো কাম কৰাত শান্তি নাই। কাপোৰ ধুলে তাতেই লাগি যায়। আৰু ঠাণ্ডা দিনত বেছিকৈ পানী খেলি থাকিলে ভয়ো লাগে চৰ্দি জ্বৰ হয় বুলি। মিষ্টাৰে আকৌ উঠিয়েই আজি বন্ধও পাইছে, ব্লেংকেট গাৰু সকলোবোৰ ৰ'দত দি দিছে। এয়া দেখিছেই নহয়, কওঁতে এয়া ছোৱালীয়ে কাম কৰিলেই। তাই ড্ৰেইন খৰাত লাগি গৈছে মোক দেখি পেলাই। মই যি কৰোঁ তাই তাকেই কৰিব। ক'ৰবাৰ পৰা ঝাৰু এডাল লৈছে পুৰণা আৰু ড্ৰেইন সাৰিছে, দেখিছে। আৰু মই ভিডিঅ' কৰি থকা দেখি আৰু বেছি কৰি দেখাইছে। মই আৰু কেইটামান বোলো কাপোৰ মেচিনতে আকৌ দি দিলোঁ। আৰু ব্ৰেকফাষ্ট কৰি পেলাই আমি গ'লোঁ তিনিওটা লিচু বাৰীলৈ বুলি মাছ ল'বলৈ। আৰু কি ক'ব, মাছৰ যিহে দাম বজাৰত। আমাৰ নিচিনা মানুহেচোন একো খাবই নোৱাৰিম। হ'লেও কুহি লৈ কেইটামান শিঙি মাছ আৰু আমালৈ অকণমান মাছ লৈ ঘৰ পালোহি। আৰু ঘৰ আহি পায়েই লৰালৰিকৈ ভাতৰ যোৰ কৰিলোঁ। কাৰণ দুপৰীয়া এতিয়া 1 বাজিলেই। আজি বনাম পালেং শাক আৰু মাছৰ জোল, সেইবাবে তাৰেই প্ৰস্তুতি। আৰু এয়া কুহি দেখিছেনে আকৌ বোকা বালি খেলাত লাগি গ'ল। দেউতাকে আকৌ খঙতে তাইক ইয়াৰ পৰা উঠাই নি পেলাই গা ধুৱাই দিলেগৈ। তাই এইবোৰ বোকা বালি খেলি থাকিয়ে ভাল পায়। ময়ো তাই খেলি থাকোঁতেই সোনকালে ভাতকেইটা বনাই ল'লোঁ। আজি ভাতৰ লগত বনাইছিলোঁ জ্বলা দি পেটুৰ ভাজি, পালেং শাক আৰু মাছ। আৰু কুহিৰ বাবে এয়া বনাইছিলোঁ জাতিলাও আৰু শিঙি মাছ। তাই ডাঙৰ মাছবোৰ খাব নোৱাৰে, থুৱাই দিয়ে। সেইবাবে তাইক সদায় শিঙি মাছেই দিওঁ। এয়াই আছিল আজি আমাৰ চিম্পল লাঞ্চ। তাৰপিছত অকণমান শুই উঠি মোৰ লগৰ কেইজনী আহিলে বিহু খাবলৈ। লগৰ বুলিবও ক'ব নোৱাৰি আৰু লগৰ নহয় বুলিও ক'ব নোৱাৰি, ঘৰৰ কাষৰে। আৰু এয়া দেখিছেনে তেওঁলোকলৈ বনাইছিলোঁ মই কেইটামান বৰা চাউল চেৱা দিছিলোঁ আৰু ঘৰতে দৈ কৰি থৈছিলোঁ। তাহাঁতি খুব তৃপ্তিৰে খালে। আৰু আমাৰ এয়া পোৱালিকেইটা আমাৰ এইখিনিত মুঠতে 6টাই আছে, কিন্তু এতিয়া মাত্ৰ 2টাহে আহিছে। এয়া গাড়ীখন লৈ টনা আজোৰা। সিহঁতি লগ পালে যিমানেই মৰম সিমানেই দনো হয়। দন ভাঙিহে আপুনি তত পাব। আৰু পিঠা কেইটামানো ভাজি দিলোঁ, তাহাঁতি চাহ খাই ঘৰা-ঘৰি গ'ল। আমিও চব্জি আনিবলৈ বজাৰ পালোঁ। চব্জি কিন্তু এইকেইদিন খুবেই সস্তা দেই, মোনা ভৰাই, সেইবাবে পাচলি লৈ আহিলোঁ। আৰু ৰাতি আমি ডিনাৰ যিহেতু মই নাখাওঁ, হাজবেণ্ডলৈ অকণমান চব্জি বনালোঁ, তেওঁ ৰুটি খাব। আৰু মই ডিনাৰ একেবাৰে স্কিপ কৰোঁ। আপোনালোকেও পাৰিলে 7 বজাৰ পাছত ডিনাৰ নকৰিবচোন। যোনে যোনে পাৰে ৰাতি 7টা বজাত খোৱাটো পাছত খোৱাটো বন্ধ কৰি দিলে আপোনালোকে বহুত সুফল পাব। এবাৰ ট্ৰাই কৰিবচোন, ভাল পাব।